আজি আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব, যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক আপোনাৰ 19 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ বিধানসভাৰ অধিৱেশনত আৰু আমাৰ অৰ্থাৎ উপস্থাপন কৰোঁতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে কি প্ৰশ্ন উত্তৰ প্ৰদান কৰিলে সেই বিষয়ে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সমস্যাখিনিক লৈ নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। নিশ্চয় আপুনি কিছু পৰীক্ষা কৰিছে অসম বিধানসভা তাৰিখ প্ৰশ্ন নং ইয়াত দিয়া আছে 128 উত্তৰ দিয়া তাৰিখ 19/2/2026। আমাৰ বিধায়কগৰাকী ইয়াত সুধিছিলে আপোনাৰ শ্ৰী নজৰুল হক আৰু বিষয় টিউটৰ শিক্ষক নিয়মীয়াকৰণৰ সন্দৰ্ভত লৈ। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ তেখেতসকলে প্ৰশ্ন উত্থাপন কৰিছিলে, যিহেতু 2021 চনত অসম চৰকাৰে প্ৰাদেশিকৰণৰ নামত লাঞ্ছিত বঞ্চিত কৰা সেইসকল প্ৰাদেশিকৰণৰ নাম দি টিউটৰ সজাই অসম চৰকাৰে বা লৈছিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে যদি অসমান হলেও যদি লাজ আছে, যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলে নিশ্চয়কৈ সেইখিনি কথা চিন্তা কৰিব লাগিলেহেঁতেন সেই 5 বছৰত, কিন্তু তেখেতসকলে সেই 5 বছৰত টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কোনো এটা চিন্তা নকৰিলে। তেখেতসকলে কেৱল কিছুমান স্বাৰ্থ আৰোপ কৰি সেই স্বাৰ্থৰ ওপৰত ভিত্তি কৰি তেখেতসকলে লাগি থাকিলে, কিন্তু সেই স্বাৰ্থ কেনেকৈ আহৰণ কৰা হ'ব টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি সুবিধাও তেখেতে কিন্তু প্ৰদান কৰিব নোৱাৰিলে। আৰু সেইভাগে যদি চাব গ'লে তেখেতসকলে প্ৰাদেশিকৰণ কৰি বা লোৱাতকৈ তেখেতসকলে প্ৰাদেশিকৰণৰ সমস্যা সমাধানত ব্যৰ্থ বুলি ক'ব লাগিব। অসমৰ সেইজন মুখ্যমন্ত্ৰী যেতিয়া তেখেতে শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেইসকলক টিউটৰ সজাই প্ৰাদেশিকৰণ কৰি তেখেতসকলে কৈছিলে এবছৰ ছমাহৰ ভিতৰতে পৰ্টেল এটা খুলি দিম, তাত আপোনালোকে আপলোড কৰিব আপোনালোকৰ ডকুমেণ্ট পাতিখিনি, টিউটৰ পাতি ছাৰ সকলোকে আপগ্ৰেড কৰা হ'ব। এনেধৰণৰ মিছা ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলে প্ৰাদেশিকৰণ কৰিছিলে আৰু প্ৰাদেশিকৰণ কৰি সমস্যা সমাধান কৰি বা লৈছে। আৰু সম্পূৰ্ণভাৱে ক'বলৈ গ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰাদেশিকৰণত সম্পূৰ্ণৰূপে তেখেতসকলে ব্যৰ্থ বুলি ক'ব লাগিব, কাৰণ তেখেতসকলে সেইসকল শিক্ষক কৰ্মচাৰীক টিউটৰ সজাই তেখেতসকলৰ মৃত্যু মুখলৈ তিলকৈ ঠেলি দি ৰাখিছে আৰু সেইদৰে টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যা জড়িত হৈ আছে। ইয়াত উল্লেখ কৰিছে মাননীয় উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাব, ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে 1 নম্বৰ প্ৰশ্নত টিউটৰ শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰস্তাৱসমূহ বৰ্তমান কি পৰ্যায়ত আছে? টিউটৰ শিক্ষয়িত্ৰীসকলক স্পেচিয়েল টেট পঢ়াৰ বাবে চৰকাৰে কিবা পৰিকল্পনা হাতত লৈছেনে? যদি লৈছে কেনেধৰণৰ? টিউটৰ শিক্ষয়িত্ৰীৰ বাবে স্পেচিয়েল টেট বিশেষ টেট পাতিবৰ কাৰণে অসম চৰকাৰে কিবা সিদ্ধান্ত লৈছে নেকি আৰু কিদৰে লৈছে সেইখিনি তেখেতসকলক জনাব লাগে বুলি সেইখিনি প্ৰশ্ন কৰিছে। যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে 2014 এখন প্ৰাদেশিকৰণ আইন বনাই তেখেতসকলে নামত প্ৰাদেশিকৰণ কৰি এজন ৰেগুলাৰ শিক্ষকৰ দৰমহাক 3জনক বঢ়াই দি তেখেতসকলে ভাবিছে যে তেখেতসকলে প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান কৰিছে, দুগুণে বৃদ্ধি কৰিলে। আৰু সেই বৃদ্ধি কৰি তেখেতসকলে সমাধানৰ ইছ্যু তেখেতসকলে হয়তো এটা ফট উলিয়াব লাগিছিলে, কিন্তু সেইখিনি তেখেতে উলিয়াব নোৱাৰিলে। কিন্তু আইনখনত উল্লেখ আছিলে যে যিসকল টিউটৰক 5 বছৰত LPMEৰ ক্ষেত্ৰত শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে যিসকল শিক্ষকৰ মানে টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে আৰ্হতাৰ প্ৰয়োজন হ'ব, সেই আৰ্হতাৰ প্ৰয়োজনত লোৱাত বা সেই আৰ্হতা বা সেই কোৱালিফিকেশ্যন ল'ব পৰা সুবিধাসমূহ অসম চৰকাৰে কৰি দিব লাগে বুলি সেইখন নিযুক্তি পত্ৰত উল্লেখ আছে। কিন্তু সেইখন চৰকাৰে নকৰিলে। 5 বছৰ তেখেতসকলে কেৱল কৈ থাকিল আপোনালোকক আপগ্ৰেড কৰা হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু সেইদৰে কৈ তেখেতসকলে শেষৰটো পৰ্যায়ত ক'বলৈ আৰম্ভ কৰিলে যে আপোনালোকক টেট লাগিব। কিন্তু টেট লাগিব যদিহে তেনেহ'লে তেখেতসকলে কিয় টেট পতা নাই? কিয় সেই টিউটৰ ছাৰ বাইদেউসকলক বিশেষ টেট পাতিব লাগিছিলে? কিয় সেই 5 বছৰত পাতিব নোৱাৰিলে? তেনেহ'লে নিশ্চয়কৈ ক'ব লাগিব যে সেইখন চৰকাৰে প্ৰাদেশিকৰণৰ নামত ব্যৰ্থ এখন চৰকাৰ বুলি ক'ব লাগিব। আৰু গ নম্বৰত কৈছে মাননীয় উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ ইকুৱেল পে আৰু ইকুৱেল ৱৰ্ক কেতিয়া কাৰ্যকাৰী কৰা হ'ব? আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আপোনাৰ হয়তো
এবছৰৰ আগতে উচ্চ ন্যায়ালয়ৰ পৰা গুৰুত্বপূৰ্ণ এটা ৰায়দান প্ৰদান কৰিছিলে যে সেই টিউটৰ ছাৰ বাইদেউসকলক ইকুৱেল পে ইকুৱেল ৱৰ্ক প্ৰদান কৰিব লাগে বুলি, কিন্তু অসম চৰকাৰে সেইখনো প্ৰদান নকৰিলে। আৰু সেই ইয়াৰ ওপৰতো গুৰুত্বপূৰ্ণভাৱে আমাৰ বিধায়কগৰাকীয়ে প্ৰশ্ন কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মুৰব্বীগৰাকীক। নিশ্চয়কৈ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, টিউটৰ শিক্ষকৰ সমস্যাখিনি এশএবুৰি সমস্যাৰে জড়িত হৈ আছে, আৰু সেই সমস্যাবিলাক অসম চৰকাৰে সমাধান কৰিব লাগে, কিন্তু অসম চৰকাৰে সেইখন সমস্যা বুলি ভবা নাই। তেখেতসকলে নিশ্চয়কৈ সেইখন কি বুলি ভাবিছে ক'ব নোৱাৰো। বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যি ধৰণে তেখেতসকলে ডিঙি ফুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু পাৰ্টিকেইখনৰ নামত তেখেতসকলে সমস্যা সমাধানৰ যিবিলাক কথা দিছিলে সেইখিনি কৰিব নোৱাৰিলে, আৰু সেয়া নিশ্চয়কৈ ক'ব লাগিব। পাৰ্টিকেইখন কৰি কেৱল সেইখন চৰকাৰে সমস্যা সমাধান কৰিব বিচাৰিছিলে, আৰু বিচৰাৰ দৰে তেখেতসকলে সমস্যা সমাধান কৰিব নোৱাৰিলে, আৰু পাৰ্টিকীকৰণৰ ক্ষেত্ৰত এইখন চৰকাৰ ব্যৰ্থ বুলি ক'ব লাগিব, যিহেতু অসম চৰকাৰে পাৰ্টিকীকৰণ কৰি একোজন শিক্ষকক টিউটৰলৈ অৱনমিত কৰিলে, আৰু অৱনমিত কৰাৰ মানে সেইখন চৰকাৰৰ ব্যৰ্থতা বুলি আমি ভাবিব লাগিব। কাৰণ অসম চৰকাৰে যেনেহ'লে সেইসকল শিক্ষকক যদি সেইখিনি কোৱালিফিকেশ্যন লাগিছিলেই, তেনেহ'লে তেখেতসকলে আগতেই ক'ব লাগিছিলে পাৰ্টিকীকৰণ নোহোৱাৰ আগতেই আপোনালোকে এইখিনি কোৱালিফিকেশ্যন লৈ লওক, আমি সুবিধা প্ৰদান কৰিম, তাৰ পাছতহে সম্পূৰ্ণৰূপে পাৰ্টিকীকৰণ কৰিম। সেইমতে কৰিব লাগিছিলে, সেইমতে নকৰি আকৌ তেখেতসকলক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছে। তেখেতসকলৰ পৰিয়ালৰ কোনো ভৱিষ্যত নাই, বা তেখেতৰ জীৱনৰ ক্ষেত্ৰতো সেইখিনি টিউটৰ হিচাপে কোনো ভৱিষ্যত সুৰক্ষিত নহয়। আৰু সেয়ে এশএবুৰি সমস্যাক লৈ যিজন বিধায়কে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হকে চিন্তা কৰি তেখেতে প্ৰশ্ন উত্থাপন কৰিছে, তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে টিউটৰ ছাৰ বাইদেউসকলে। আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰত আমাৰ শিক্ষামন্ত্ৰীগৰাকী, বিশেষকৈ ব্যৰ্থ এজন শিক্ষামন্ত্ৰীগৰাকীয়ে কিদৰে প্ৰশ্নৰ উত্তৰ ৰিপ্লাই দিছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটিক কৰিছে ক নম্বৰ 18। ইয়াত কি কৈছে, মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱৰ উত্তৰ দিয়া, এইটো তেখেতসকলে উত্তৰ দিব। ইয়াত উত্তৰটোত কৈছে আপোনাৰ 1 নম্বৰত কৈছে, প্ৰাথমিক শিক্ষা সঞ্চালকৰ অধীনত যোগ্য বিবেচিত আৰু চৰকাৰ অনুমোদন ক্ৰমে 110 জন টিউটৰ পদক শিক্ষক পদলৈ উন্নীতকৰণ কৰা হৈছে। তাৰোপৰি প্ৰথম অৱস্থাত 120টা পদ উন্নীতকৰণৰ বাবে যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিলে, পুনৰ পৰীক্ষণ কৰি 116 জনৰ প্ৰস্তাৱ বিভাগে প্ৰক্ৰিয়া চলি আছে বুলি ইয়াত উল্লেখ কৰিছে। প্ৰথমে 110 জন টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে, আৰু ইয়াৰ পাছত 120টা পদ আমাৰ উন্নীতকৰণ কৰিবৰ কাৰণে আকৌ পুনৰ পৰীক্ষণ চলি আছে, আৰু তাৰে আপোনাৰ 116 জনৰ প্ৰস্তাৱ বিভাগত মানে প্ৰক্ৰিয়া চলি আছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত প্ৰাধিকৰণ আইন 2017 আৰু সংশোধনী আইন 2018 7 1 দ্বাৰা অনুসৰি প্ৰয়োজনীয় শৈক্ষিক আৰু পেছাগত অৰ্হতা সম্পন্ন কৰা মুঠ 512 জন টিউটৰ পদ সৰ্বংগম শিক্ষক পদলৈ উন্নীতকৰণ কৰা হৈছে। ইয়াত কৈছে আপোনাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত মানে মাধ্যমিক শিক্ষক যিসকল টিউটৰ আছিলে তেখেতসকলৰ 512 জন টিউটৰক আপোনাৰ আপগ্ৰেড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ উপৰি 7 বছৰৰ ভিতৰত প্ৰাধিকৰণ সংশোধন আইন আপোনাৰ 2025 7 1 দ্বাৰা অনুসৰি প্ৰয়োজনীয় শৈক্ষিক আৰু পেছাগত অৰ্হতা সম্পন্ন কৰা টিউটৰসকলক সৰ্বগম শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব। ইয়াত আকৌ কৈছে, ইয়াৰ উপৰিও 7 বছৰৰ ভিতৰত 2025 অধীনত যিটো সংশোধনী আনিছে, ইয়াৰ পাছত যিসকলে আপোনাৰ শৈক্ষিক আৰু পেছাগত অৰ্হতা আহৰণ কৰিব সেইসকল টিউটৰক শিক্ষকসকলে আপগ্ৰেড কৰা হ'ব বুলি তেখেতসকলে ইয়াত জানিব দিছে। আৰু নিশ্চয় বিষয়টো চিন্তা কৰিবলগীয়া বিষয়, যিহেতু অসম চৰকাৰে যদি সেইসকল শিক্ষক কৰ্মচাৰীক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যদি টেট লাগে, তেনেহ'লে অসম চৰকাৰে কিয় টেট বন্ধ কৰি ৰাখিছে? আৰু অসম চৰকাৰে অন্ততঃ সেইসকল অসমৰ কাৰণে যদি সাধাৰণ টেট যদি বন্ধ কৰি ৰাখিছে, তেনেহ'লে যিসকল টিউটৰ আছে তেখেতসকলৰ কাৰণে বিশেষ টেট পাতিব লাগিছিলে সেই 5 বছৰত, কিন্তু তেখেতসকলে পাতিব নোৱাৰাটো এটা ব্যৰ্থ বুলি ক'ব লাগিব। প্ৰাধিকৰণ কৰি কেৱল সেইসকল শিক্ষক কৰ্মচাৰীক আপোনাৰ জীৱন ধ্বংস কৰাই নহয়, তেখেতসকলৰ পৰিয়ালৰ সকলো শেষ কৰাৰ নিচিনাকৈ তেখেতসকলক কৰি দিলে। কাৰণ তেখেতসকলে কোনো ভৱিষ্যত সুৰক্ষিত নহয়, পৰিয়ালৰ কোনো সুৰক্ষিত নহয়, আৰু সেইখন দৰমহালৈ তেখেতসকলৰ জীৱনটো আপোনাৰ নিশ্চয়কৈ তেখেতসকলে সেইখন জীৱন আগুৱাই লৈ যোৱাটো কিমান কঠিনদায়ক হ'ব পাৰে সেয়া অসম চৰকাৰে চিন্তা কৰিব লাগে। আৰু
বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী এতিয়াৰ শিক্ষামন্ত্ৰী এতিয়া গোটেই সেইসকলক যিহেতু তেখেতে নিযুক্তি প্ৰদান কৰিছিলে টিউটৰ হিচাপে তেখেতসকলে মুখ্যমন্ত্ৰী হিচাপে অন্ততঃ এইখিনি কথা বিবেচনা কৰি প্ৰথমতেই সেই সমস্যাখিনি সমাধান কৰিব লাগিছিলে কিন্তু সেয়া নকৰি তেখেতসকলে আমাৰ টিউটৰ সন্থাৰ বিষয়ববীয়াক লগ ধৰাটো বাদেই তেখেতে কোনো এটা টাইম সেই 5 বছৰত দিব নোৱাৰিলে আৰু সেই কাৰণে ক'বলৈ বাধ্য হৈছে এইখন চৰকাৰ প্ৰাদেশিকৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু এখন ব্যৰ্থ চৰকাৰ বুলি তেখেতসকলে ক'বলৈ মানে আৰম্ভ কৰিছে যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগত এটা গুৰুত্বপূৰ্ণ শিক্ষক কৰ্মচাৰী বছৰ বছৰ ধৰি তেখেতসকলৰ অতি মূল্যৱান সময়খিনি অতিবাহিত কৰাৰ পাছত আশা কৰা চৰকাৰে এদিন তেখেতসকলৰ পদবিলাক প্ৰাদেশিকৰণ কৰিব সম্পূৰ্ণ শিক্ষক হ'ব আৰু দৰমহা পাব তেখেতসকলৰ পৰিয়াল ভৱিষ্যত সুৰক্ষিত হ'ব সেই কথা চিন্তা কৰি তেখেতসকলে একোখন বিদ্যালয়ত বিনামূলীয়াকৈ তেখেতসকলে নিজৰ অতি মূল্যৱান সময়খিনি অতিবাহিত কৰি পাঠদান কৰি থাকে কিন্তু সেইখন চৰকাৰে কিন্তু এইখন বুজি নাপালে প্ৰাদেশিকৰণ নামত কেৱল সামান্য এটা পাৰিতোষিক প্ৰদান কৰি তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে আৰু গ নম্বৰটোত কৈছে ইয়াত খ নম্বৰটোত বিশেষকৈ চৰকাৰে বৰ্তমানলৈকে টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে স্পেচিয়েল টেট অনুষ্ঠিত কৰাৰ কোনো ধৰণৰ পৰিকল্পনা কৰা নাই আৰু যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ বাবে স্পেচিয়েল টেট পাতিবৰ কাৰণে অসম চৰকাৰে এতিয়ালৈকে কোনো এটা সিদ্ধান্ত লোৱা নাই কিন্তু আকৌ অসম চৰকাৰে কৈ আছে যে সেইসকল শিক্ষক কৰ্মচাৰী যিসকল টিউটৰ আছে তেখেতসকলে যদি টেট কোৱালিফাইড যদি চাৰ্টিফিকেট যদি আনিব পাৰে বা শ্ব' কৰিব পাৰে সেইসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰা হ'ব বুলি কিন্তু অসম চৰকাৰে যদি টেট নাপাতে তেনেহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে ক'ৰ পৰা টেট চাৰ্টিফিকেট বুটলি আনিব সেয়া নিশ্চয়কৈ অসম চৰকাৰে এটা বিবেচনা কৰিব লাগে অসম চৰকাৰে চিন্তা কৰিব লাগে যদিহে তেখেতসকলৰ বিবেক আৰু বিবেচনা যদি তেখেতসকলৰ আছে কাৰণ সেইসকল কৰ্মচাৰীৰ কাৰণে যদি আপোনাৰ DLED লাগে টেট লাগে তেনেহ'লে সেইসকল কৰ্মচাৰীক যদি DLEDই লাগে তেনেহ'লে DLED কৰাৰ সুবিধা অসম চৰকাৰে প্ৰদান নকৰি ক'ৰ পৰা তেখেতসকলে DLED গ্ৰহণ কৰিব আৰু যদি তেখেতসকলক টেট প্ৰয়োজন আছে তেনেহ'লে টেট দিয়াৰ যদি অসম চৰকাৰে যদি ব্যৱস্থাই কৰি নিদিয়ে টেট পৰীক্ষা যদি অসম চৰকাৰ নাপাতেই তেনেহ'লে সেইসকল শিক্ষক কৰ্মচাৰী ক'ৰ পৰা টেট মানে টেট ফাৰ্ষ্ট চাৰ্টিফিকেট বুটলি আনিব সেয়া নিশ্চয়কৈ তেখেতসকলে এটা যদি বিবেক যদি টকা হ'লে বিবেক টকা যদি তেখেতসকলে মন্ত্ৰী হ'লেহেঁতেন তেনেহ'লে নিশ্চয়কৈ চিন্তা কৰিলেহেঁতেন আমি সেইসকলৰ বাবে বিশেষ টেট পাতিম আৰু বিশেষ টেটত উত্তীৰ্ণ হোৱা সকলকহে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিম বুলি যদি কোৱা হ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ তেখেতসকলৰ যিখিনি প্ৰয়োজনীয় চাৰ্টিফিকেটখিনি গোটাবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন সেইখন নকৰি যদি অসম চৰকাৰে যদি টেট লাগে বুলি কৈ সময় পাৰ কৰি থাকে অতিবাহিত কৰি থাকে তেনেহ'লে সেইসকলৰ টিউটৰ পৰা টিচাৰ কেতিয়া আপগ্ৰেড হ'ব যিসকলে আপোনাৰ টিউটৰ নোহোৱাৰ আগতেই হয়তো টেট উত্তীৰ্ণ হৈ আছিলে তেখেতসকলে হয়তো তেতিয়াই যদি টেট উত্তীৰ্ণ চাৰ্টিফিকেট লৈ যদি শিক্ষক হিচাপে যদি ক'ৰবাত এপ্লাই কৰিলেহেঁতেন নিশ্চয়কৈ চাকৰি পালেহেঁতেন কিন্তু সেই সকলো হয়তো এপ্লাই নকৰিলে প্ৰাদেশিকৰণ কৰিলে নিশ্চয়কৈ সম্পূৰ্ণৰূপে প্ৰাদেশিকৰণ কৰিব কিন্তু তেখেতসকলক আকৌ টেট জাপি দিয়াৰ বাবে তেখেতসকলে আগৰ ফাৰ্ষ্ট কৰি থকা টেট চাৰ্টিফিকেটটো শ্ব' কৰাৰ কাৰণে তেখেতসকলে শিক্ষক হৈছে সেইটো আমি মানি লৈছোঁ কিন্তু বৰ্তমান তেখেতসকলে যেন যিসকল টিউটৰ আছে তেখেতসকলৰ বিষয়ে অসম চৰকাৰে কিয় চিন্তা কৰা নাই সেইসকলক যদি টেট যদি লাগেই তেনেহ'লে টেট কিয় অনুষ্ঠিত কৰা নাই টেট পাতক আৰু টেট পাতি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক সেয়াহে কৰিব লাগে কিন্তু অসম চৰকাৰে আগত টেট চাৰ্টিফিকেট লাগে কিন্তু টেট পৰীক্ষা নাপাতে ক'ৰ পৰা তেখেতসকলে বুটলি আনিব সেইকাৰণে সেইখন চৰকাৰ অসম চৰকাৰ প্ৰাদেশিকৰণৰ নামত সম্পূৰ্ণৰূপে শিক্ষা বিভাগ ব্যৰ্থ বুলি ক'বলৈ বাধ্য হৈছে আৰু ইয়াৰ পাছত কৈছে গ নম্বৰত যদিহে উচ্চ ন্যায়ালয়ৰ পৰা ইকুৱেল পে আৰু ইকুৱেল ৱৰ্ক সম্পৰ্কে কোনো নিৰ্দেশনা পোৱা যায় তেন্তে শিক্ষা বিভাগে বিভিন্ন বিভাগ আৰু সঞ্চালকালয়ৰ মতামত লৈ গভীৰ পৰ্যালোচনাৰ বাবে গ্ৰহণ কৰিব আৰু তাৰ পিছত সিদ্ধান্ত লোৱা হ'ব বুলি কৈছে ইয়াত উল্লেখ কৰিছে যদি উচ্চ ন্যায়ালয়ৰ পৰা যদি ইকুৱেল পে ইকুৱেল ৱৰ্ক সম্পৰ্কে যদি নিৰ্দেশ পোৱা যায় তেনেহ'লে বিভিন্ন বিভাগ আৰু উচ্চ সঞ্চালকৰ মতামতৰ লৈ তেখেতসকলে সেইখিনি সিদ্ধান্ত লোৱা হ'ব বুলি কৈছে কিন্তু অলৰেডি হয়তো টিউটৰ ছাৰ বাইদেউসকলে খেচ কৰি হাইকোৰ্টৰ পৰা সেইসকল শিক্ষক টিউটৰসকলক ইকুৱেল পে আৰু ইকুৱেল ৱৰ্ক প্ৰদান কৰিবৰ কাৰণে অলৰেডি নিৰ্দেশ দি থৈছে কিন্তু ইয়াৰ পাছতো আকৌ অসম চৰকাৰৰ আপোনাৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী এজনে সেইদৰে আকৌ তেখেতসকলৰ যিখিনি প্ৰশ্ন উত্তৰত তেখেতসকলে উত্তৰখিনি সেইদৰে প্ৰদান কৰে যদিহে আহে অৰ্ডাৰ তেনেহ'লে তাৰ ওপৰত বিবেচনা কৰিম বুলি বা সিদ্ধান্ত লোৱা হ'ব বুলি কি ধৰণে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ জীৱনক লৈ সেইসকল মন্ত্ৰী বিভাগীয় যিসকল উচ্চ পদস্থ বিষয়া হওক বা যিসকল আপোনাৰ অসম চৰকাৰ
আৰু যিদৰে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ জীৱনক লৈ হেঠালি খেলি আছে নিশ্চয়কৈ আপোনালোকে গম পাইছে আৰু তেখেতসকলক যদি টেটৰ সঁচাকৈ প্ৰয়োজন আছে তেনেহ'লে অসম চৰকাৰে সেইসকল কাৰণে কিয় টেট পতা নাই বা অসম চৰকাৰৰ সাধাৰণ টেট কিয় বন্ধ ৰাখিছে যদি অসম চৰকাৰে যদি সেইখন টেট যদি বন্ধ কৰি ৰাখে তেনেহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে ক'ৰবাত টেট চাৰ্টিফিকেট লৈ আনিবলৈ সক্ষম হ'ব সেইখিনি অসম চৰকাৰে চিন্তা কৰিব লাগে আৰু টেট দিবলৈ DLED প্ৰশিক্ষণ লাগে আৰু সেই DLED নোহোৱা টিউটৰ ছাৰ বাইদেউসকলে ক'ৰবাত DLED গ্ৰহণ কৰিব এইখিনি সুবিধাওতো অসম চৰকাৰ ডেপুটেশ্যনত কৰি দিব লাগে কিন্তু সেইকোনো কৰি দিয়া নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে ডেপুটেশ্যনত DLED কৰাৰ এটা সুবিধা প্ৰদান কৰক আৰু তেখেতসকলৰ বাবে সুকীয়াকৈ এটা বিশেষ টেট অনুষ্ঠিত কৰক তেতিয়াহে মানিম যে অসম চৰকাৰে হয় সেইসকলক টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিছে কিন্তু তেখেতসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলে DLED কৰাৰ সুবিধা প্ৰদান কৰিছে আৰু DLED কৰাৰ সুবিধা প্ৰদান কৰাৰ পাছত যিসকল আপোনাৰ DLED কমপ্লিট হ'ল বা যিসকলৰ অলৰেডি DLED আছে তেখেতসকলৰ কাৰণে সুকীয়াকৈ বা বিশেষ টেট পাতি তেখেতসকলক আপগ্ৰেডৰ কাৰণে চিন্তা চৰ্চা কৰিছে বুলি যদি তেখেতসকলে যদি ক'লেহেঁতেন নিশ্চয়কৈ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ জীৱনত সকাহ পালেহেঁতেন বা তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকলে অফৰাম চেষ্টা কৰি সেইখন চাৰ্টিফিকেট আনিবলৈ তেখেতসকলে হয়তো জোচ দিলেহেঁতেন কিন্তু সেইকণ সুবিধাও অসম চৰকাৰে কৰি দিয়া নাই কেৱল মুখত কৈ আছে টিউটৰসকলক টেট লাগিব DLED লাগিব টেট যদি লাগি টেট এক্সাম কিয় পতা নাই DLED যদি লাগি তেনেহ'লে DLED ডেপুটেশ্যনত কিয় কৰিব দিয়া নাই সেয়া তেখেতসকলৰ প্ৰশ্ন আৰু অসম চৰকাৰে অতি সোনকালে সেই ধৰণৰ বিবেচনাবিলাক অতি সোনকালে তেখেতসকলে চালি জাৰি চাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যিসকলৰ অলৰেডি DLED আছে তেখেতসকলক কাৰণে সুকীয়া টেট বিশেষ টেট অনুষ্ঠিত কৰক আৰু যিসকল বৰ্তমানলৈকে DLED গ্ৰহণ কৰা নাই সেইসকলক DLED কৰা এটা সুবিধা প্ৰদান কৰি তেখেতসকলকো আপোনাৰ আপোনাৰ বিশেষ টেট পাতি উদ্ধাৰ কৰা এটা চিন্তা চৰ্চা কৰক তেতিয়াহে আমি ভাবিম সেইখন চৰকাৰে সঁচাকৈ জনসাধাৰণৰ কথা চিন্তা কৰিছে সঁচাকৈ যিসকল দুৰ্ভগীয় শিক্ষা কৰ্মচাৰী আছে তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি সেইধৰণে কাম কৰিছে বুলি আমি মানি ল'ম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰি আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সমস্যাখিনি নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আই অসম